নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ দ্বিতীয় সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: ভৱাপ্যয়ৌ হি ভূতানাং শ্ৰুতৌ বিস্তৰসো ময়া ত্বত্তঃ কমলপত্ৰাক্ষ মাহাত্ম্যমপি সাব্যয়ম। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কমলা পত্ৰাক্ষ অথবা হে সখা শ্ৰীকৃষ্ণ, সকলো জীৱৰে উৎপত্তি আৰু বিনাশৰ বিষয়ে মই আপোনাৰ পৰাই বিস্তৃতভাৱে শুনিবলৈ পালোঁ আৰু আপোনাৰ অবিনাশী মহাত্মাৰ বিষয়েও জানিবলৈ পালোঁ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে অৰ্জুনে মনৰ আনন্দতে কৃষ্ণক কমল পত্ৰাক্ষ বুলি সম্বোধন কৰিছে, আৰু কমল পত্ৰাক্ষ মানে হ'ল কৃষ্ণৰ দুয়োটা চকু পদুম ফুলৰ পাহিৰ নিচিনা। আনন্দৰ কাৰণ হ'ল এইটো যে আগৰ অধ্যায়ত কৃষ্ণই অৰ্জুনক নিশ্চিত কৰি ক'লে যে অহং কৃষ্ণস্য জগতঃ প্ৰভৱঃ প্ৰলয়স্তথা, অৰ্থাৎ ময়েই এই সমগ্ৰ পাৰ্থিৱ জগতৰ প্ৰকাশ আৰু বিনাশৰ কাৰণ। এই বিষয়ে অৰ্জুনে ভগৱানৰ পৰা বিস্তৃতভাৱে শুনিবলৈ পাইছিলে। অৰ্জুনে এই কথাও জানিব পাইছে যে ভগৱান কৃষ্ণই সকলো উৎপত্তিৰো কাৰণ আৰু বিনাশৰো কাৰণ। তথাপিও তেওঁ কিন্তু সকলোৰে পৰা বেলেগ হৈ থাকে আৰু নৱম অধ্যায়ত কোৱাৰ দৰে সকলোতে ব্যাপী আছে, কিন্তু তেওঁ নিজে সকলোতে উপস্থিত নাথাকে। অৰ্থাৎ ভগৱান কৃষ্ণ সৰ্বব্যাপী, সৰ্বৰে জ্ঞাতা আৰু সৰ্বদ্ৰষ্টা, যদিও তেওঁ সকলোত উপস্থিত নাথাকে আৰু সেই সমস্ত তেওঁৰ স্বৰূপহে। সেইটোৱেই হ'ল কৃষ্ণৰ অভাৱনীয় ঐশ্বৰ্য। আৰু এতিয়া অৰ্জুনে স্বীকাৰ কৰিছে যে তেওঁ সেই ঐশ্বৰ্যৰ কথা সম্পূৰ্ণকৈ বুজিব পাৰিছে, আৰু সেই কথা বুজিব পাৰি কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ দৰ্শন, সেই বিশ্বৰূপ দৰ্শন আমাৰ কাৰণে দেৱ দুৰ্লভ। আৰু সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ যি বিভূতিসমূহ দশম অধ্যায়তহে উপলব্ধি কৰিব পাৰিছে, আৰু বিভূতিসমূহ উপলব্ধি কৰিব পাৰিয়ে পৰৱৰ্তী পৰ্যায়ত তেওঁৰ যি মোহ, যি চিন্তা, সেই চিন্তা দূৰ হৈছে, আৰু মোহ চিন্তা দূৰ হোৱাৰ পিছত তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ যি স্বৰূপ, সেই স্বৰূপ উপলব্ধি কৰিব পাৰি বিশ্বৰূপ দৰ্শনৰ বাবে মনোনিৱেশ কৰিছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ আগত এই শ্লোক ব্যক্ত কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।